নমস্কাৰ যুগাত্মক দৃষ্টি আজি খণ্ডলৈ সকলোকে আদৰণি জনাইছোঁ শ্ৰদ্ধেয় দৰ্শক যোৱা কেইবাটাও খণ্ডত আমি চেষ্টা কৰিছোঁ অসমৰ থলুৱা উদ্যোগীসকলক নিমন্ত্ৰণ কৰি আনি তেওঁলোকৰ কাম-কাজ ৰাইজক পৰিচয় কৰাই দিয়াটো আমি ভাবোঁ যে অসমৰ ভৱিষ্যত অসমৰ থলুৱা উদ্যোগীসকলে ল'ব লাগিব চৰকাৰী চাকৰি দি পেলাই অসমত ৩৫ লাখ মান নিবনুৱা আছে হিমন্ত বিশ্ব শৰ্মাই 1 লাখ চাকৰি দিম বুলি কৈছে আৰু নিশ্চয়কৈ তেওঁ 1 লাখ চাকৰি দিয়াব কিন্তু বাকি ৩৪ লাখৰ কি হ'ব এই ৩৪ লাখৰ চাকৰি দিব লাগিব অসমৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে বা ক্ষুদ্ৰ ব্যৱসায়ীসমূহে অসমত এটা উদ্যোগীকৰণৰ নতুন জোৱাৰ এটা হৈছে বহু ডেকা ল'ৰা ওলাই আহিছে আৰু ভাল কাম কৰি আছে আজি আমি যোৰহাটত আছোঁ যোৰহাটত থাকোঁতে আমি ভাবিলোঁ যোৰহাট আৰু শিৱসাগৰ অঞ্চলৰ কেইজনমান নতুন অগ্ৰণী উদ্যোগীক মাতি আনি তেওঁলোকৰ সৈতে কথা পাতিম আমাৰ উদ্দেশ্য হৈছে ৰাইজক অসমীয়া ৰাইজক দেখুৱাটো যে অসমীয়া লৰাই কষ্ট কৰি মাটিৰ ঘাম মাটিত পেলাই গাৰ ঘাম মাটিত পেলাই ভাল কাম কৰি আছে আৰু তেওঁলোকৰ অসুবিধাও কিছুমান আছে এই কোভিড সৃষ্ট পৰিৱেশত বহু ৰাইজৰ বহু উদ্যোগীৰ বহু ক্ষুদ্ৰ ব্যৱসায়ীৰ নাজল নাথল অৱস্থা তেওঁলোকক উদ্ধাৰ কৰাৰ কাৰণে কি কৰাটো উচিত তেওঁলোকৰ মুখৰে এইখিনি কথা শুনিবলৈ আমি আহিছোঁ পাতিবলৈ আহিছোঁ আমাৰ মাজত আছে কেইবাজনো যুৱ উদ্যোগী সোঁফালৰ পৰা সকলোৰে চিনাকি আকাশজ্যোতি গগৈ তেখেতে আমাৰ বাহুবলী কণী এবাৰ মোৰ যোগাত্মক দৃষ্টিত তেখেতক মাতিছিলোঁ আজি তেওঁলোকত মই অসমত কণী উদ্যোগ কেনেকৈ কৰিব পৰা যায় অসমীয়া ল'ৰা ছোৱালীৰ মাজত কেনেকৈ প্ৰমোট কৰিব পাৰি তাৰ ওপৰত কথা পাতিম আদৰণি জনাইছোঁ আকাশ আমাৰ মাজত আছে মানস প্ৰতিম দিহিঙীয়া খুব সুন্দৰ প্ৰকল্প কৰি আছে তেওঁ চাংপু ৰিভাৰ ক্ৰুজ নামৰ ৰিভাৰ ক্ৰুজ কৰি চাকৰি কৰিছিলে বহুত ভাৰতৰ বিভিন্ন প্ৰান্তত ভাল কাম কৰি আছিলে উচ্চ শিক্ষিত ধেমাজিৰ ল'ৰা তেওঁ এতিয়া মাজুলীত এখন জাহাজ চলাই কটেজ কিছুমান বনাইছে খুব সুন্দৰ কাম কৰি আছে আজি মাজুলীৰ কথা পাতিম নিমাতী ঘাটৰ কথা পাতিম মানসৰ লগত তাৰ লগত তেওঁৰ জীৱন যুদ্ধত বহু কষ্টটো আছে কোভিড সৃষ্ট পৰিৱেশত সেইখিনি কথা পাতিম আদৰণি জনাইছোঁ এয়া ৰাজেন দত্ত আমাৰ সকলোৱে চিনাকি এইখন আমি অনুষ্ঠানটো আমি য'ত কৰি আছোঁ যোৰহাটৰ জিৰণি হোটেল খুব এটা পিছপৰা অঞ্চলৰ পৰা ৰাজেন আহিছে বহুত কষ্টৰ মাজত এখন ডাঙৰ হোটেল অসমৰ ভিতৰতে থলুৱা উদ্যোগীৰ এখন ডাঙৰ হোটেল হৈছে জিৰণি হোটেল যোৰহাটৰ পৰা আপুনি যেতিয়া যোৰহাটৰ পৰা শিৱসাগৰলৈ যোৱা আহি বাইপাছত সোমাই পায় জিৰণি হোটেল অতি সুন্দৰ এখন হোটেল তেওঁ কি কাম কৰি আছে আজি ৰাইজক জনাব আজি জিৰণি হোটেলতে আমি প্ৰগ্ৰেমটো কৰিছোঁ আদৰণি জনাইছোঁ প্ৰণৱ মিলন গগৈ এজন ইঞ্জিনিয়াৰ দ্য ফ্লাইং পিগ নামৰ খুব ভাল কাম কৰি আছে তেওঁৰ গাহৰি ক্ষেত্ৰত যথেষ্ট ভাল কাম কৰিছে বহু সংস্থাপন সৃষ্টি কৰিছে আৰু নতুন আশাৰ বতৰা আনিছে প্ৰণৱ আদৰণি জনাইছোঁ আমাৰ মাজত আছে দুজন ল'ৰা যি চাহৰ টি পেকেজিং কৰি দেশ বিদেশত মাৰ্কেটিং কৰিবলৈ সক্ষম হৈছে আমাৰ মাজত আছে এয়া উপমন্যু বৰকাকতি উপমন্যু আদৰণি জনাইছোঁ আৰু অংশুমান ভৰালী দুইজনে উল্লাহ টি নামৰ এটা চাহৰ মোক হিমা দাসে কৈছিলে হিমা দাস এদিন কৈছিলে শ্যামকানন্দা আপুনি এই উল্লাহ টিটো খাব আৰু তাহাঁতক টিভিত আপোনাৰ প্ৰগ্ৰেমত মাতিব কাৰণ তাহাঁতক প্ৰমোশ্যন দৰকাৰ আছে মই কিন্তু বহুত দিনৰ পৰা উলাটি খাই আছোঁ আজি মই দেখুৱাম তেওঁলোকে ডিছপ্লেও কৰিব আৰু তেওঁলোকৰ লগত কথা পাতিম আজি তেওঁলোকৰ যাত্ৰাটো কি কাম কৰি আছে শ্ৰদ্ধেয় দৰ্শক আজি থলুৱা অসমীয়াৰ উদ্যোগীৰ কথা পাতিম অসমীয়াত্বৰ কথা পাতিম অসমীয়াত্ব মানে দম দি চান্দা তোলাটো নহয় অসমীয়াত্বটো হৈছে কষ্ট কৰি কাম কৰি সংস্থাপন সৃষ্টি কৰি অসমৰ উন্নতি কৰাটো আৰম্ভ কৰিছোঁ প্ৰণৱ মিলন গগৈ প্ৰণৱ কওকচোন আৰম্ভণি তোমাৰ কেতিয়া আৰম্ভ কৰিলা তুমি কি পাছ কোৱালিফিকেশ্যন কি শ্যামকানন্দা ধন্যবাদ জনাইছোঁ অনুষ্ঠানটো নিমন্ত্ৰণ কৰাৰ বাবে মই যোৰহাটৰ বাসিন্দা জন্ম ইয়াত পঢ়া শুনা স্কুলিং মই ইয়াত কৰিলোঁ জোনাকী সংঘ বিদ্যালয় তাৰপিছত গ'লোঁ মই চলবুৰ্গ একাডেমি হাই ছেকেণ্ডেৰী কৰিবলৈ তাৰপিছত 2011 পৰা 15লৈকে অসম অভিযান্ত্ৰিক মহাবিদ্যালয় AECৰ পৰা মেকানিকেলৰ গ্ৰেজুৱেট হ'লোঁ 2015 ওলালোঁ তাৰপিছৰ পৰা এই যিটো 6 বছৰৰ জাৰ্ণি এইটো জাৰ্ণিটো মোৰ সেই ইঞ্জিনিয়াৰিং লাইফৰ পৰা ষ্টাৰ্ট হৈছে বুলি ক'ব পাৰি মই বিচাৰি আছিলোঁ যে কিবা কাম কৰোঁ মানে নিজক লৈ কৰোঁ আৰু স্বাভিমান ৰাখি আত্মনিৰ্ভৰশীল হ'ব পৰাকৈ চ' বেচিকেলি মই এগ্ৰি ছেক্টৰৰ লগত তেতিয়াৰ পৰা মানে জড়িত হ'বলৈ ছেক্টৰটো বিচাৰি আছিলোঁ কোনকেইটা ছেক্টৰত কেনেকুৱা ধৰণৰ সম্ভাৱনা আছে সেই ছেক্টৰকেইটাৰ ওপৰত কাম কৰিবলৈ মই অলপ হোমৱৰ্ক কৰিলোঁ হোমৱৰ্ক কৰি বিভিন্ন জেগালৈ গ'লোঁ আমাৰ অসমৰ নৰ্থ ইষ্টৰ আৰু বাহিৰৰ
কোনখিনি মানুহে কি ধৰণৰ ছেক্টৰত কাম কৰি আছে তেতিয়াই মই চকুত পৰিলে এই গাহৰি ছেক্টৰটো গাহৰি ফ্লাইং পিগ নামটো কেনেকৈ উৰি যোৱা গাহৰি ফ্লাইং পিগ হয় ফ্লাইং পিগ নামটো কেনেকৈ আহিলে আমি জানো কৰোণাৰ লগত আমি যুঁজি আছোঁ লাষ্ট 1.5 বছৰৰ পৰা 2 বছৰৰ পৰা চ' সেইখিনি টাইমত কি হ'ল আমাৰ বজাৰখন 3 মাহ কাৰণে বন্ধ আছিলে গোটেই অসমত গাহৰি বন্ধ আছিলে কিহৰ কাৰণে আফ্ৰিকান স্ৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱৰ কাৰণে চ' বন্ধ ৰখাৰ পিছত যেতিয়া মাৰ্কেটবোৰ লাহেকৈ খোল খালে আৰু কৰোণাৰ কাৰণে চব বন্ধ আছিলে দৈনিক বজাৰ সাপ্তাহিক বজাৰ বন্ধ ৰখাৰ পিছত যেতিয়া খোল খাইছে তেতিয়া মই বেছিকেলি আৰম্ভ কৰিলোঁ যে ছাৰ্ভিচটো আমি ডোৰ টু ডোৰ আমি ডেলিভাৰী কৰিবলৈ আৰম্ভ কৰিলোঁ কেঁচা মাংস হওক স্ম'ক পৰ্ক হওক চ' মানুহৰ এটা জীৱন ধৰণৰ আজিকালি প্ৰণালীত খাদ্যাভাসত আহি গৈছে প্ৰিয় খাদ্যৰ ভিতৰত চ' আমি তেতিয়া বেছিকেলি মাৰ্কেটখন পেনিট্ৰেট কৰিবলৈ চেষ্টা কৰিলোঁ তেতিয়াই নামটো আহিলে ফ্লাইং পিগ চ' বেছিকেলি নামটো অলপ কেটচি আছিলে পেপি আছিলে কিমান গাহৰি কাম কৰি চ' আমি বেছিকেলি এতিয়া আমাৰ মেইন মটটো হৈছে আমি 4-5টা প্ৰডাক্টৰ ওপৰত গুৰুত্ব দি আছোঁ এই মুহূৰ্তত কেঁচা মাংস কোৱালিটি কেঁচা মাংস স্পেচিফিক কাট কিছুমান আমি তৈয়াৰ কৰিছোঁ যিটো ৰাইজৰ যেনেকৈ ধৰণৰ প্ৰয়োজন থাকে কোৱালিটি কেঁচা মাংস নেক্সট আহিলে আমাৰ স্ম'ক পৰ্ক আমাৰ নিজৰ ছেটআপ কৰিছোঁ আমি আমাৰ নিজৰ ছেটআপটো ক'ত আছে আমাৰ যোৰহাটত আছে মহিলাসকল আছে কিমান মান গাহৰি কাম কৰি থকা আমাৰ এতিয়া যোৰহাটৰ যদি আপুনি যোৰহাটৰ টাউনীয়া অঞ্চলৰ যদি উপকণ্ঠ অঞ্চলত চাই ডেইলি কনজাম্পশ্যন আপোনাৰ 2,200-2,500 কেজি দৈনিক প্ৰয়োজন হয় মানে অকল মই টাউন এৰিয়া কৈছোঁ নগৰ আৰু নগৰ উপকণ্ঠ অঞ্চলৰ 4 কিলোমিটাৰ ব্যাসাৰ্ধৰ চ' এইখিনি হৈছে আমাৰ ডেইলি ৰিকুৱাৰমেণ্ট যোৰহাট টাউনত গতিকে মই এইখন প্ৰথম এই যোৰহাট মাৰ্কেটৰখনেই টাৰ্গেট কৰি আছোঁ চ' সেই সূত্ৰে মই আমাৰ আউটলেট পিগলেটটো কেনেকৈ কৰে নাই পিগলেট এতিয়া তাৰমানে আমি আমাৰ অৰ্গেনাইজেশ্যন আছে আপুনি জানে চাগে নেফা নৰ্থ ইষ্ট প্ৰগ্ৰেছিভ পিগ ফাৰ্মাৰ্ছ এছ'চিয়েশ্যন মনোজ বসুমতাৰী হয় মই তাত আপোনাৰ প্ৰেছ এণ্ড মিডিয়াটো চাওঁ অল আছাম চ' গতিকে আমাৰ সেই নেটৱৰ্কটো যিমানখিনি লোকেল আমাৰ খেতিয়ক আছে লোকেল গাহৰি পালক আছে যিখিনি কাম কৰি আছে গাহৰি উদ্যোগটো এটা বৃহৎ উদ্যোগ হিচাপে লাহে লাহে লাষ্ট 5-10 বছৰত বহুতখিনি চেঞ্জ হৈছে সেই উদ্যোগৰ ওপৰত আমি কাম এটা কথা মই অসমৰ ৰাইজক কওঁ আমাৰ অসমত কুকুৰা পালন ইমান ছাকচেছফুল হোৱা নাই কাৰণ অন্ধ্ৰপ্ৰদেশ কৰ্ণাটকত কষ্ট প্ৰডাকশ্যন যথেষ্ট কম কিন্তু অসমৰ ক'ৰ কম্পিটেঞ্চি হৈছে গাহৰি কাৰণ গাহৰি অন্ধ্ৰপ্ৰদেশত কৰ্ণাটকত নহয় চ' অসমৰ যিটো বজাৰ অসমৰ খুব বৃহৎ বজাৰ নাগালেণ্ড মণিপুৰ মিজোৰাম সাংঘাতিক বজাৰ আৰু দক্ষিণ পূব এছিয়া যেতিয়া খোল খাই যাব তেতিয়া গাহৰি এটা বৃহৎ ভৱিষ্যত আছে বুলি মই ভাবোঁ এইখিনিতে মই এটা কৰিব বিচাৰিছোঁ যদিও বাহিৰত কনজাম্পশ্যন তুলনামূলকভাৱে আমাতকৈ কম কিন্তু কম্পিটিশ্যনটো তেওঁলোকে আমাক টক্কৰ দিবলৈ কেনেকৈ সক্ষম হৈছে এই মাৰ্কেটখন কেপচাৰ কৰিবলৈ তেওঁলোকে কাম কৰি আছে বাহিৰৰ পৰা বহুত গাহৰি আহি আছে চ' কথাটো হ'ল আমাৰ প্ৰডাকশ্যন কম ডিমাণ্ড বহুত বেছি যিমান প্ৰয়োজন হয় সেই অনুমতে আমাৰ চাহিদা হিচাপে আমাৰ প্ৰডাকশ্যনেই নাই গতিকে সেই লুফলবিলাক ফাইন কৰি পেলাই তেওঁলোকে হেৰি কৰিছে মানে সুবিধাটো উঠাইছে হয় আমি আৰু কথা পাতিম বিশেষ সমস্যা সম্পৰ্কে এতিয়া বৰ্তমান আৰম্ভণি কৰোঁতে এজন থলুৱা উদ্যোগীয়ে অনুষ্ঠানটো চাই আছে কোনোবাই ধেমাজিত কৰিব বিচাৰিছে কোনোবাই কোকৰাঝাৰত কৰিব খুজিছে আৰম্ভণিতে কিমান টকাৰ আৰম্ভ কৰিব পৰা যায় এইটো আপোনাৰ নিজৰ ওপৰত কথা মানে এজন ক্ষুদ্ৰ উদ্যোগ আপোনাৰ এতিয়া চাওক এতিয়া তাৰমানে কথাটো এনেকুৱা হৈছে সৰু পোৱালি এটাৰ বজাৰ মূল্য আজি 1.5 বছৰ আগত যিমান আছিলে সেইটোৰ বজাৰ মূল্য বহুত ভেৰি কৰিছে আগতে যদি 3,500 পৰা আৰম্ভ হৈছিলে এতিয়া হয়তো 6,000 5,500 এটা পোৱালি মূল্য হৈছে গতিকে পোৱালি এটাৰ পৰা আৰম্ভ কৰিলে আপুনি ক্ষুদ্ৰ উদ্যোগ আপুনি জানে আমি জন্মগতভাৱে জাতিগতভাৱে নৰ্থ ইষ্টখন গাহৰি পালনৰ ক্ষেত্ৰত আমি এক্সপাৰ্ট হয় আমাৰ সৰু সৰু যিখিনি ট্ৰাইবেল এৰিয়া বেল্ট হওক আমাৰ বাগানবোৰ হওক আমি জানো কেনেকৈ গাহৰি পালন কৰিব লাগে খালি অকণমান পুষ্ট কৰা চাইণ্টিফিকেলি পুষ্ট কৰাৰ প্ৰয়োজন সেই পুষ্টটো হ'লে সকলোখিনিৰ পৰা ছাপৰ্টখিনি পালে আমি এটা বৃহৎ উদ্যোগৰ দিশত আগবাঢ়িব পাৰোঁ হয় ধন্যবাদ জনাইছোঁ প্ৰণয় আৰু কথা পাতিম আৰু বিশেষকৈ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে কি কি ভূমিকা ল'ব এইখিনি কথা পাতিম এইখিনি এটা চমু বিৰতি ল'ম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যাম কানৰ সৈতে বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ ৰাজেন দত্ত আপুনি কেতিয়া পাই হোটেলখন অতি সুন্দৰ হোটেল বনাইছে জিৰণি হোটেল ৰাইজক আমি আহ্বান জনাওঁ যে যোৰহাট আহিলে এটা থাককহি ভাল লাগিছে হোটেলখন আহি ৰাজেন কিমান দিনৰ পৰা আপুনি কৰি আছে আৰম্ভণি কেতিয়া কৰিছিলে একচুৱেলি মই 1989ত মই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি কৰিছিলোঁ চাকৰি বাদ দি পেলাই 2001ত মই চাকৰি বাদ দি মোৰ এই অনুষ্ঠানটো মই আৰম্ভ কৰিছোঁ প্ৰায় মই 8 লাখ মান টকা ইনভেষ্টমেণ্ট কৰিছিলোঁ প্ৰথম ৰেষ্টুৰেণ্ট বনাই পেলাই এখন মোৰ ৰেষ্টুৰেণ্ট আছিলে তাৰ পৰা মই ক্ৰমান্বয়ে দুপে মানে আপোনাৰ যেনেকৈ মই গ্ৰেজুৱেলি মই ইনক্ৰিজ কৰিছোঁ মোৰ হোটেলখন প্ৰথমতে বেংকুৱেট হল বনালোঁ তাৰপিছত আপোনাৰ ৰুম তাৰপিছত আপোনাৰ এতিয়া বৰ্তমান মোৰ 34 ৰুমৰ সৈতে মোৰ হোটেলখন 34 ৰুম আছে মোৰ 34 ৰুম আছে বেংকুৱেট হল আছে কনফাৰেঞ্চ হল আছে আৰু অপেন গাৰ্ডেন লন আৰম্ভণি কিমান পৰা আৰম্ভ কৰিছিলে মই 2001ৰ পৰা 2001 টকা মূলধনেৰে মাত্ৰ 8 লাখ টকা দি হয় আজি মোৰ বেংকৰ প্ৰায় 3 কোটি মান টকা আপোনাৰ বেংকৰ লোন মই হেৰি কৰি আছোঁ মই দেখাব খুজিছোঁ এজন যোৰহাটৰ এজন যুৱকে 8 লাখ টকাৰে প্ৰকল্পটো আৰম্ভ কৰিলে কৰি পেলাই এতিয়া 8 কোটি টকালৈকে বেংকৰ লোন ল'ব পৰা হৈছে সেইটো হৈছে অসমীয়া উদ্যোগীৰ যিটো সফল দেখা গৈছে
আৰু কষ্ট কৰিলে এটা ভাল প্ৰকল্প কৰিব পৰা যায় হয় বৰ্তমান এতিয়া কোভিডৰ সময়ত মোৰ বৰ্তমান ছাৰ কাৰণ মোৰ 45 এমপ্লয়ী আছে বৰ্তমান এতিয়া এই কোভিডৰ চিটুৱেশ্যনটো মই কাকো কোনো এমপ্লয়ীক এতিয়ালৈকে মই কাকো ঘৰত পঠোৱা নাই সকলোকে দৰমহা দি মই বৰ্তমান এতিয়ালৈকে ৰাখি থৈছোঁ যাতে তেওঁলোকৰ যাতে কোনো অসুবিধা নহওক মোৰ সামান্য যিখিনি মূলধন আছে সেইখিনি মই সকলোকে চলাই আছোঁ ভৱিষ্যতৰ এক্সপানশ্যন কি আছে নিশ্চয় আছে মোৰ ইয়াতো এখন ৰিজৰ্ট খোলাৰ ইয়াতে মোৰ পৰিকল্পনা আছে যোৰহাটৰ ভিতৰতে আশে পাশে তথাপিতো মই মাটি লৈ আছোঁ আপোনাৰ ৰিচেণ্টলি মই এইটো ষ্টাৰ্ট কৰিম কিন্তু কোভিডৰ চিটুৱেশ্যনৰ কাৰণে সেইটো ষ্টাৰ্ট কৰিব পৰা নাই একচুৱেলি আমাৰ কোভিডৰ কাৰণে বহুত অসুবিধা হৈছে যিহেতু আমি মোৰ আপোনাৰ থ্ৰু চৰকাৰক অনুৰোধ জনাম যাতে বেংকৰ আমাক দিব নালাগে অন্ততঃ বেংকক যদি আমাক এই যিখিনি ৰিপে'মেণ্ট কৰিব পৰা নাই বা তেওঁলোক কিবা যদি আমাক সুবিধা কৰি দিয়ে চৰকাৰখনে তেতিয়া আমাৰ উদ্যোগীবিলাক আৰু আগলৈ উঠিয়ত আৰু মানে অৰিহণা যোগাব চৰকাৰখনক আমি আপোনাৰ থ্ৰু একচুৱেলি আমি আবেদন জনাম ঠিক কথা কৈছে যে কোভিডৰ সময়ত আমাৰ পৰ্যটন উদ্যোগ বিধ্বস্ত অৱস্থাত আছে কিন্তু তাৰ আগতে আমাৰ মানস প্ৰতিম দিহিঙীয়া খুব সুন্দৰ প্ৰকল্প কৰিছে আপোনালোকে স্ক্ৰীনত দেখিব পাৰিব চাংপু ৰিভাৰ লজ ৰিভাৰ ক্ৰুজ মানস কি পঢ়িলা কেনেকৈ আৰম্ভ কৰিলে এষাৰ কোৱাচোন মই আচলতে মই সমাজ সেৱাৰ ছাত্ৰ আছিলোঁ মই সমাজ সেৱাত মাষ্টাৰ ডিগ্ৰী কৰিলোঁ তাৰপিছত ছ'চিয়লজিত মাষ্টাৰ ডিগ্ৰী কৰিলোঁ পাছ কৰিছিলে মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা ছ'চিয়লজিত কৰিছিলোঁ তাৰপিছত টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সৰ পৰা মই পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা কৰিছিলোঁ কমিউনিটি অৰ্গেনাইজেশ্যন এণ্ড ডেভেলপমেণ্ট প্ৰেক্টিছ বুলি তাৰপিছত মই চাকৰি কৰা ষ্টাৰ্ট কৰিছিলোঁ ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকন'লজিত আছিলোঁ গুজৰাটত তাৰপিছতে ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত তেনেকৈ কৰি আৰু শেষত মই ইৰমাতো আছিলোঁ ইনষ্টিটিউট অফ ৰুৰেল মেনেজমেণ্ট আনন্দ গুজৰাটত যিখন আছে তাৰপিছত মই লণ্ডনৰ এটা অৰ্গেনাইজেশ্যন আছে এথিকেল টি পাৰ্টনাৰশ্বিপ বুলি ৱেষ্টমিনিষ্টাৰত তাতে কিছুদিন কাম কৰিছিলোঁ তাৰপিছতে মই শ্ৰীলংকাতো কাম কৰিছিলোঁ মই কেণ্ডিটো কাম কৰিছিলোঁ শ্ৰীলংকাত তাৰপিছতে মই তাতে কওঁ দৰ্শক ক'ব বিচাৰিছোঁ মই মাজতে আজি প্ৰায় এবছৰ কৰোণা হোৱাৰ আগতে মাজুলীলৈ গৈছিলোঁ যাওঁতে মানসে মাতিলে মানসৰ জাহাজখনত নিমাতী ঘাটৰ পৰা মাজুলীলৈ যাত্ৰা কৰি অহা যোৱা কৰিছিলোঁ অপূৰ্ব এটা পৰিৱেশত এটা সুন্দৰ জাহাজ আৰু ইমান ভাল লাগিলে আৰু ইয়াক এইকাৰণে ভাল লাগিলে চাকৰি বাদ দি সি ঘৰলৈ গুচি আহিলে আহি পেলাই কৰিছে এটা ধুনীয়া এটা ক্ৰুজ যাত গৈয়ে মনটো প্ৰফুল্লিত হৈ যায় থলুৱা খাদ্য খুৱাই অতি সুন্দৰ এটা প্ৰকল্প কৰিছে মানসৰ এই চাংপু ৰিভাৰ ক্ৰুজ এইখনে জাহাজ য'ত মই গৈছিলোঁ নিমাতী ঘাটৰ পৰা মাজুলীলৈ বৰ সুন্দৰ জাহাজ কওকচোন এবাৰ কি এবাৰ দেখুৱাই দিছে মানস এখন দাদা আমাৰ এখন 90 ফিট মানৰ জাহাজ আমাৰ এতিয়া দুখন হ'ল ইনিচিয়েলি আমি এখনেদি ষ্টাৰ্ট কৰিছিলোঁ আমাৰ নিমাতীৰ পৰা যায় ন নিমাতীৰ পৰা হয় আমাৰ ৰেগুলাৰ ক্ৰুজবিলাক চলে লাঞ্চ ক্ৰুজ এনেকুৱা ধৰণৰ নিমাতীৰ পৰা ক'লে যায় মাজুলী বা মাজুলীলৈও যায় মাজে মাজে আমি কাজিৰঙালৈও যাওঁ বুকিং পালে আৰু নহ'লে আমি ৰেগুলাৰলি যাদৱ পায়েং ফৰেষ্টখন যিখন হৈছে তালৈকে যাওঁ মাজুলী যাদৱ পায়েং গোটেইখিনি এটা পেকেজ কৰি লৈ যোৱা যায় ইয়াতে খানা মানে খোৱা তাতে হয় ন খানা খোৱা ইয়াতে হয় ইয়াতে ষ্টুডেণ্টৰ পৰা আৰম্ভ কৰি ONGCৰ পৰা মানুহবিলাক তেনেকুৱা ধৰণৰ আমি মানুহ এইটো কি বস্তু এইবিলাক আমাৰ টেণ্টৰ বালিচৰত আমাৰ টেণ্টৰ হেৰি আছে আচ্ছা মানুহ এটা থাকেও কেম্পিং কৰে থাকে আৰু এনেও জাহাজতো ৰুম আছে 3টা হয় তাতে থাকিব পাৰে আৰু এনে কালচাৰেল এক্টিভিটিজো হয় এতিয়াৰ পৰা আমি সত্ৰীয়া আৰম্ভ কৰিছোঁ নতুনকৈ শ্ৰোতা দৰ্শক এবাৰ আহক মাজুলী চাব যাওঁতে মানসৰ লগত যাওক অতি সুন্দৰ পৰিৱেশ আৰু দুদিনমান ঘূৰি আহক মাজুলীত গৈ মাজুলীত ইমানখিনি বস্তু আছে দেউৰী সংস্কৃতি মানুহে নাজানে মাজুলী বুলি ক'লে বহুতৰ ভুল ধাৰণা এটা আছে অকল সত্ৰ সংস্কৃতি আছে হয় সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী তাত গোটেই আমাৰ ডাঙৰ সত্ৰ এখন আছে সত্ৰীয়া সংস্কৃতিৰ মূল পীঠস্থান মাজুলী কিন্তু তাৰ লগত মিচিং সংস্কৃতি ব্ৰিলিয়াণ্ট মিচিং সংস্কৃতি যিটো কালচাৰ খাদ্যটো আৰু তাৰ চাংঘৰটো ছাইমদটো এইটো এটা বাহিৰৰ পৰ্যটকৰ কাৰণে বিৰাট আকৰ্ষণ মানুহে আহিলে কেনেকৈ কণ্টেক্ট কৰিব যদি চাংপু ৰিভাৰ ক্ৰুজত কেনেকৈ আমাৰ ফেচবুকত পেজ এটা আছে আমি এটা ৱেবছাইটো ডেভেলপ কৰি আছোঁ চাংপু ৰিভাৰ ক্ৰুজ বুলি কিন্তু চাংপুটো টিটো থকাৰ কাৰণে বহুত সময় দিগদাৰ হয় TSANGPO তাতে আমাৰ গোটেইখিনি ডিটেইলছ আছে ক্ৰুজ ডিটেইলছবিলাকো পোৱা যায় তাতে বুক কৰিব পাৰি আৰু তাৰ লগতে কটেজো বনাই আছে আমি কটেজ ডেভেলপ কৰিছোঁ এতিয়া এৰাউণ্ড আমি 4-5টা কটেজ ডেভেলপ কৰিছোঁ তাতে নিমাতীতে বিশেষকৈ কোভিডৰ পিছত খুব সমস্যাত পৰিছে হয় কিমান দিন ধৰি সমস্যা গোটেই মানসে ফেচবুকত লিখি থকা দেখোঁ কেৱল তেখেতৰ বেদনাখিনি একদম জিনুইন প্ৰব্লেম এইখিনি এবাৰ কওকচোন আমাৰ দাদা অসুবিধা নোহোৱা নহয় যথেষ্ট অসুবিধা হৈছে গোটেই ইণ্ডাষ্ট্ৰিটোৰে অসুবিধা হৈছে কিন্তু আমাৰ বিশেষকৈ পাৰ্টিকুলাৰলি আমাৰ 26 জানুৱাৰীৰ পিছৰ পৰাই প্ৰায় আমাৰ এইটো বছৰ সামৰিব লগা হৈছিল যিটো আমাৰ পিক ছিজন আছিল সেইটো সময়তে
শেষ কৰিছিলোঁ আৰু আমি আৰম্ভও এনেকুৱা সময়ত কৰিলোঁ যিটো সময়ত আচলতে মই আনলাকি আছিলোঁ যিটো সময়ত চাকৰি এৰি ৰিস্কটো লৈছিলোঁ সেইটো সময়তে আহিলে তাৰপিছত কৰোণা আহিলে তাৰপিছত তেনেকৈ ধৰণে আমাৰ সেইটো প্ৰথম ছিজনটো শেষ হ'ল ছেকেণ্ড ছিজনতো এতিয়া কৰোণাই মানে গোটেই বস্তুটো নষ্ট কৰি দিলে তাৰপিছত আমাৰ একেবাৰে নাই তাৰপিছত আমি আকৌ যিহেতু আমাৰ কমিটমেণ্টটো আছিলে সদায় সেইকাৰণে আকৌ লোন চোন লৈ আকৌ ষ্টাৰ্ট কৰিছোঁ ভাল হ'ব তোমাৰ আছে ভাল হ'ব এইখিনি আৰু কথা পাতিম চৰকাৰে কি কৰিব পাৰি এতিয়া আমি দুটামান বস্তু দেখাম এটা হৈছে বাহুবলী কণীৰ বিষয়ে আকাশ আহিছে আমাৰ মাজত আকাশে দেখুৱাব তাৰ লগতে উলাঠি আমি চাহ কাপোৰ খাম আমি এবাৰ তালৈ গৈ পেলাই কণী কি ধৰণৰ কণী কাম কৰিছে বা চাহৰ কাম কৰিছে এবাৰ ৰাইজক দেখুৱাৰ চেষ্টা কৰিম বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ আমাৰ মাজত আছে উপমন্য বৰকাকতি আৰু অংশুমান ভৰালী উলাঠি উপমন্য এবাৰ কওকচোন কি বস্তুটো উলাঠি নমস্কাৰ তোমাৰ বেকগ্ৰাউণ্ডটো কি নে মই এনেই কমাৰ্চ বেকগ্ৰাউণ্ডৰ হয় মোৰ ঘৰ শিৱসাগৰতে স্কুল কৰিছিলোঁ মই হলি নেম স্কুলত তাৰপিছত কমাৰ্চত গ্ৰেজুৱেশ্যন কৰিলা হয় গ্ৰেজুৱেশ্যন কৰিছিলোঁ দিল্লী ইউনিভাৰ্চিটি জাকিৰ হুছেইন কলেজৰ পৰা তাৰপিছত PGDMM কৰিছিলোঁ IMT গাজিয়াবাদৰ পৰা তাৰপিছত কৰ্পৰেটত চাকৰি কৰিছিলোঁ মই ব্ৰেণ্ড মাৰ্কেটিঙতে আছিলোঁ দুই তিনিটা কোম্পানী সেইকাৰণে মাৰ্কেটিং শিকি আহি পেলাই নিজে ইয়াত মাৰ্কেটিং কৰিলে খুব ভাল কথা অংশুমানৰ বেকগ্ৰাউণ্ড কি মই হলি নেম স্কুলৰ পৰা পাছ কৰিলোঁ শিৱসাগৰ তাৰপিছত হাই ছেকেণ্ডেৰী কৰিলোঁ শিৱসাগৰ কমাৰ্চ কলেজ তাৰপিছত গ্ৰেজুৱেশ্যন কৰিলোঁ ৰামজাছ কলেজ দিল্লী ইউনিভাৰ্চিটিৰ পৰা তাৰপিছত উভতি আহিলে এতিয়া ব্যৱসায়ত আছে হয় হয় কি ধৰণৰ ব্যৱসায় কৰিছে নে একে ঘৰৰ এক্সিষ্টিং বিজনেছটো উপৰিও এই উলাটিত লাগি আছোঁ এতিয়া দুজন একেলগে কৰিলে না এতিয়া উলাটিটোৰ বিষয়ে অলপ বুজাই ক'ম উলাটি আচল আইডিয়াটো আছিলে যে আমাৰ অসমৰ চাহৰ যিখিনি গুণাগুণ আৰু স্পেচিয়েলিটি বিশেষকৈ স্পেচিয়েলিটি অসমৰ যিখিনি চাহ তাৰ কনজাম্পশ্যনটো কেনেকৈ বঢ়াব পাৰোঁ অডিয়েঞ্চৰ আগত কেনেকৈ নিব পাৰোঁ একাপ চাহ বাকিবৰ কাৰণে আমাৰ যিখিনি হোল লিফ চাহ হয় কেনেকৈ সহজতে কনজিউমাৰ এজনৰ কাৰণে চাহ বগাটো একদম যাতে এটা সহজ প্ৰচেছ এটা কৰি দিব পাৰোঁ এইখিনিতে আমি এবাৰ তেওঁলোকৰ চাহটো খাই চাওঁ তেওঁ কেনেকৈ নহয় এবাৰ আমি এবাৰ দেখুৱাই চাওঁ অংশুমান এইটো কি কৰিছে এইটো চাহটো টিপটো এনেকৈ কৰা হৈছে ন এইমাত্ৰ দেখুৱালে এইটো উলাঠি ইয়াত দিয়া মাত্ৰকে তেওঁ যে যিটো কৈছে গোটেই চাহটো ইয়াত কোনো প্লাষ্টিক নাই গোটেইখিনি দেখা বুজাই কচোন হেৰি এইটো মই কাপ খাব পাৰোঁ নে আপুনি খাব পাৰে খাব পাৰোঁ ন হয় এইখিনি আপোনাৰ কম্প্ৰেছ ফৰ্মত থাকে প্ৰথমত চ' এইটো যেতিয়া আপোনাৰ পানীত ডুবোৱা হয় তেতিয়া 5 মিনিট ৰখাৰ পিছত এইটো এনেকুৱা ৰূপ এটা লয় এইটো মই কি চাই এইটো গ্ৰীণ টি খাই আছোঁ এইটো আপুনি গ্ৰীণ টি খাই আছে বিভিন্ন ভেৰাইটিজ আছে হয় গ্ৰীণ টি আছে হোৱাইট টি আছে আৰু গ্ৰীণ টি উইথ তুলসী আছে এটা আৰু ব্লেক টি উইথ তুলসী আছে মানে কি থাকে গ্ৰীণ টি তুলসী ভৰাই দিছে হয় তাৰ লগতে তুলসীটো বান্ধি দিয়া হৈছে তুলসী লিফটো এইটো হৈছে মই গোটেই দেশৰ বিভিন্ন প্ৰান্তত জনপ্ৰিয় হোৱা উলাঠি ধুনীয়া পেকেজিং কৰিছে এইটো পেকেজিংটো খুলি দেখুওৱা আছে এই কোৱাচোন এইটো খোলা আছে পেকেজিংটো আচ্ছা পেকেজিং এনেকৈ থাকে শ্ৰদ্ধেয় দৰ্শক যিসকলে নিজে কিবা কৰিব বিচাৰে মই এটাই ক'ব কৈছোঁ কিবা এটা কৰিলে এইটো হৈছে ইউনিকনেছ এই চাহটো যে এনেকৈ দিছে এইটোৱে মানুহক আকৰ্ষণ কৰে উলাঠি ইউনিকনেছটো হৈছে তেওঁলোকে এই পেকেজিংটো এইটোৱে ইউনিকনেছ তাৰ লগতে প্ৰফেশ্যনেলি তেওঁলোকে বস্তুটো পেকেজ কৰিছে ভাল এখন এইটো দেখিলেই মানুহে ভাল পাব আৰু আটাইতকৈ ওলা ইউ হেভ জাষ্ট অৰ্বিটেড ইন টু দ্য চেলেষ্টিয়েল কি কৈছে এইটো কাপ অফ হেপিনেছ চ' ডেট ইজ ব্ৰেণ্ডিং আৰু আটাইতকৈ ডাঙৰ কথা তেওঁলোকৰ দোকান নাই তেওঁলোকৰ দিল্লীটো নাই বেংগলোৰটো নাই কিন্তু বিকি আছে কেনেকৈ বিকিছে ডিজিটেল প্লেটফৰ্মত ৱেবছাইটৰ জৰিয়তে প্ৰমোট কৰিছে ফেচবুক ইনষ্টাগ্ৰামত প্ৰমোট কৰিছে চ' আজিকালি পৃথিৱীখনৰ বজাৰখন বেলেগ হ'ল আগতে আপোনাৰ দোকান লাগিছিলে দিল্লীত লাগে গুৱাহাটীত লাগে কিন্তু আজিকালি ঘৰতে বহি শিৱসাগৰত বহি তেওঁলোকে বিকি আছে বেংগলোৰ বিকি আছে হায়দৰাবাদ সেইটো হৈছে ভৱিষ্যতৰ ব্যৱসায় আচলতে আমাৰ এই ডিপটো এবাৰৰ কাৰণে নহয় দুবাৰ তিনিবাৰলৈকে আপুনি খাব পাৰে আৰু উলা মানে হৈছে আমাৰ অসমীয়া উলা হেপিনেছ আৰু এটা কথা ক'ব খোজোঁ উলাটি এইটো নাম আমি দিছোঁ ট্ৰু ডিপছ এইটো ৱৰ্ল্ডৰ ফাৰ্ষ্ট বেগলেছ টি ডিপ হয় এতিয়া সেইটো কোনেও গম নাপায় আৰু আমি মানে কি চিম্পলকৈ কোৱা কথাটো পৃথিৱীৰ চবতকৈ সৰ্বপ্ৰথম বেগলেছ টি ডিপ মানে টি বেগ নাথাকা এটা টি ডিপ হয় আৰু আচল এইটোৱে বস্তু ইয়াত কোনো বেগ নাই ডাইৰেক্ট হোল চাহটো ইয়াত ওলাইছে সেইটোকে কৈছে হয় ডাইৰেক্ট হোল টিটো ইয়াত কোনো বেগ এটা নাই চ' সেইটোৱে হৈছে
সেইটো হৈছে ইনোভেশ্যন, এইটো হৈছে অভিনৱ প্ৰক্ৰিয়া কৰা এটা প্ৰচেষ্টা। এতিয়া আমি চাহটো খালোঁ, খুব টেষ্টি হৈছে, ৰাইজেও দেখিলে ইমান সুন্দৰ চাহ। এইটো বজাৰ ক'ত কৰা হৈছে, মানে মাৰ্কেটটো ক'ত? আমি প্ৰথম এক্সপেৰিমেণ্টেল মাৰ্কেট হিচাপে আমি ভাবিছিলোঁ ভাৰততে কৰি চাওঁ কেনেকুৱা হয় আমাৰ বজাৰখন। স্পেচিয়েলিটি এনেই ডাঙৰ এখন বজাৰ আছে ৱেষ্টত, ইউৰোপত, নৰ্থ আমেৰিকা সেইফালে, কিন্তু ভাবিলোঁ যিহেতু চাহটো একদম সহজ কৰিব চেষ্টা কৰিছিলোঁ যাতে আমাৰ সকলো কনজিউমাৰে খাব পাৰে। ইণ্ডিয়াত ট্ৰাই কৰি চালোঁ, আমাৰ অনলাইন ষ্ট'ৰ এখনৰ যোগেদি আমি আৰম্ভ কৰিছিলোঁ www.ulahtea.com, WOOLAH। তাত আমি লঞ্চ কৰা এমাহৰ ভিতৰতে সাংঘাতিক ভাল এটা ৰেছপন্স দেখিলোঁ ইণ্ডিয়ান কনজিউমাৰৰ পৰা। চ' মানে আমি সেই ভেলিডেট হৈ গ'ল যে ইয়াতো এখন মানে ডাঙৰ মাৰ্কেট আছে, ইয়াতো চাহিদা আছে স্পেচিয়েলি টিৰ বাবে। তো তেতিয়া আমি লাহে লাহে আমাৰ বিষয়ে যথেষ্টখিনি পাব্লিচিটি হ'ল, বহুতখিনি ব্লগাৰে আমাৰ বিষয়ে লিখিব ধৰিলে বা পোষ্ট কৰিব ধৰিলে চাহটোৰ। তেতিয়া আমাৰ এখন ডাঙৰ এখন বজাৰ খুলি আহিছে। এতিয়া আমি চেষ্টা কৰিছোঁ যে এই বছৰ শেষলৈকে 8খন কাণ্ট্ৰিত যাতে আমি এভেইলেবল কৰিব পাৰোঁ। বৰ্তমান ক'ত ক'ত গৈ আছে? বৰ্তমান আমি ভাৰততে কৰি আছিলোঁ, আমি ৰিচেণ্টলি ষ্টাৰ্ট কৰিম কেনেডা। ভাৰতত ক'ত ক'ত কৰি আছে? ভাৰতত আমাৰ অনলাইন ষ্ট'ৰ দি যিকোনো জেগাৰ পৰা আমাক অৰ্ডাৰ কৰিব বেংগলোৰ, পাৰে, হায়দৰাবাদ, দিল্লী, যিকোনো জেগাৰ পৰা অৰ্ডাৰ কৰিব পাৰে। মানে কেনেকৈ অৰ্ডাৰ কৰে? অনলাইন তাত গ'লেই আমাৰ অনলাইন ষ্ট'ৰ আছে www.ulahtea.com। উলা টি জনপ্ৰিয় হোৱাৰ কাৰণ কি? উলা টি চবতকৈ ডাঙৰ কথাটো হৈছে যে মানুহে আমি যিহেতু নৰ্মেলি যিটো চাহ খাই থাকোঁ CTC চাহ, কনজিউমাৰে নাজানিছিলে যে চাহৰ আচলতে ৰূপটো কেনেকুৱা হয়। আপুনি যেতিয়া আমাৰ ডিপটো যেতিয়া ক্লাবটোত দি দিয়া হয়, পাতখিনি মেল খাই আহে, আপুনি দেখি আছে আপুনি কি খাই আছে। 2 নম্বৰ কথা, মানুহে জানা হৈছে যে টি বেগত এতিয়া মাইক্ৰ'প্লাষ্টিক থাকে বহুতে, সেইকাৰণে টি বেগৰ পৰা আঁতৰি পেলাই হোল লিফ বা লুজ লিফ দি খাব চেষ্টা কৰে। উলা টিত জাষ্ট নেচাৰেল লিফ, একোৱে নাই, পাতখিনি বান্ধা আছে, পাতখিনি বান্ধা আছে, সেই পাতখিনিয়ে আছে আৰু একো নাই। আপুনি চকুৰে চাব পাৰে কাপটোত কি আছে। আৰু যিহেতু হোল লিফ হয় সেইকাৰণে আপুনি মানে গোটেই এটি কলি দুটি পাত আমি যেনেকৈ বাগানত ছিঙা হয়, একদম ছেইম সেই পাতটোৱে আমি কেনেকৈ কম্প্ৰেছ কৰি পেলাই প্ৰস্তুত কৰিব পাৰোঁ যাতে গৰম পানী দিয়াৰ লগে সেই এটি কলি দুটি পাত আপোনাৰ কাপত একদম ফুলি উঠে। চাহখিনি ক'ৰ পৰা কালেক্ট কৰা হয়? আমি টেকন'লজিবোৰ ডেভেলপ কৰি আমি কণ্ট্ৰেক্ট মেনুফেকচাৰিঙৰ কাৰণে আমি ক্ষুদ্ৰ চাহ খেতিয়ক, মাইক্ৰ' টি ফেক্টৰী যিবোৰ আছে অৰ্গেনিক, তেওঁলোকৰ লগত আমি টাই আপ কৰোঁ। তো তেওঁলোকক আমি ট্ৰেইন কৰোঁ, কণ্ট্ৰেক্ট মেনুফেকচাৰিং এগ্ৰিমেণ্টত আহোঁ। তো তেওঁলোকৰ চিন্তা একো নাই মাৰ্কেটিঙৰ কাৰণে, জাষ্ট প্ৰডাকশ্যন দিব লাগে, হাই কোৱালিটি চাহ বনাব লাগে, আৰু আমি তেনেকৈ বঢ়াই ফুটপ্ৰিণ্টটো বঢ়াই গৈ আছোঁ। এতিয়া বৰ্তমান বজাৰখন কেনেকুৱা? মানে ক'ভিডৰ সময়ত বজাৰখন এফেক্ট হৈছে নেকি? আমাৰ বজাৰ এফেক্ট হোৱা নাই, কিন্তু ক'ভিডৰ কাৰণে আমাৰ প্ৰডাকশ্যনত আমাৰ যথেষ্টখিনি মানে প্ৰব্লেম হৈছিলে। লেবাৰ ওলাই আহিব পৰা নাছিলে এটা সময়ত যেতিয়া ক'ভিড আক্ৰান্ত হৈছিলে। তাৰপিছত ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে আমাৰ কিছুমান লজিষ্টিক্স ডিষ্ট্ৰিক্ট মুভমেণ্টৰ প্ৰব্লেম হৈছে। হয়, আৰু বাকী মই আৰু এটা কথা সুধিব বিচাৰিছিলোঁ, চাহ কি অৰ্থডক্স টি, গ্ৰীণ টি, কি ধৰণৰ বিভিন্ন চাহ পোৱা যায়? হয়, আমাৰ এতিয়া আছে গ্ৰীণ টি, হোৱাইট টি আৰু ব্লেক টি, অৰ্থডক্স মানে। সেই চাহটোৱে আমি হোল লিফ ৰূপত প্ৰস্তুত যেতিয়া কৰোঁ, টেষ্টটো একদম বেলেগ হৈ যায়, একদম এক্সটিক। ধন্যবাদ জনাইছোঁ অংশুমান ভৰালী, অতি সুন্দৰ কাম হৈছে। আই এম ভেৰি ইম্প্ৰেছ। আকাশজ্যোতি গগৈ আমাৰ সকলোৱে চিনাকি, এবাৰ তেওঁ আহিছিলে। আজি মই আকাশক প্ৰথম কণীখিনি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। বাহুবলী কণী খুব জনপ্ৰিয় হৈছে। প্ৰথম কথাটো হৈছে এই কণীখিনিক এবাৰ আকাশক তেখেতৰ প্ৰডাকশ্যনখিনি কি ধৰণৰ ভেৰাইটি এবাৰ দেখুৱাওক। আমি এইটো নতুন পেকেজিং কৰিছোঁ, 12টা কণীৰ পেকেজিং হয়। বাহুবলী কণীৰ লেয়াৰ হয় না গোটেই? হয় হয়, চব হয়। কণী আমি প্ৰায় এতিয়া এনেকুৱা ধৰণৰ কিছুমান পেকেজিং চিলেক্টেড ষ্ট'ৰত আছে য'ত আমি ডেট অফ প্ৰডাকশ্যনো লিখি দিওঁ। ইনফেক্ট যিটো আমি ধৰক এই টোটেল বুলি এটা গ্ৰুপ আছে, শালিমাৰ, তেওঁলোকৰ বাহিৰৰ পৰা আনে, তেওঁলোকৰ 6টা কণী ধৰক প্ৰায় 84-85ত গুৱাহাটীত বিকে, যিটো আমি ধৰক মোটামুটি এইটো 120ৰ ভিতৰত পায় মানুহে। ডাবুল কণী আছে, ডাবুল কণীটো হয়, ডাবুল কণী আছে কিছুমান, সেইটো বহুত কম ওলায় প্ৰডাকশ্যন। গতিকে ইয়াৰ এইখিনি অলপ আমাৰ ডাঙৰ হয় চাইজটো, নৰ্মেল যিটো বজাৰত পোৱা যায় তাতকৈ চাইজটো অলপ ডাঙৰ হয়। ৱেইট প্ৰাইচ লগত এই ব্ৰেণ্ড এটা তেওঁলোকে কৰি দিছে, বাহুবলী। হয়, এইটোৱে তেওঁলোকে চিনাকি দিছে। এইটো বস্তু তেওঁলোকে যথেষ্ট সেই মানে আপুনি প্ৰডাক্ট এটা কৰিলে সদায় বুজি পাব, ব্ৰেণ্ডিংটো খুব ইম্পৰ্টেণ্ট। ব্ৰেণ্ডিংটো যদি ভালকৈ তেওঁলোক প্ৰত্যেকটো কণীত এই বাহুবলী টেগটো লগায়, বেলেগ কোনো কণী দেখা পোৱা নাযায়। আমি অলৰেডি ইয়াৰ ট্ৰেডমাৰ্কো ৰেজিষ্ট্ৰেশ্যন কৰি লোৱা হৈছে, এই লগ'টো, নামটো চব, মানে কণীটোৰ কাৰণে স্পেচিয়েলি। আৰু এটা আমি যিটো লেয়াৰ ফাৰ্মৰ এটা যিটো কয় আমাৰ যিটো লেয়াৰ মেনুৰ হয়, এটা আমি বায়' ফাৰ্টিলাইজাৰ ইউনিট এটা কৰিছোঁ। বায়' ফাৰ্টিলাইজাৰ ইউনিটৰ ঠন ধৰা নাম দি আমি এটা বায়' ফাৰ্টিলাইজাৰ ডেভেলপ কৰিছোঁ। নামটো দিছে ঠন ধৰা দেই, ঠন ধৰা, অসমীয়া নাম আৰু ঠন ধৰা নাম দি পিনি বায়' ফাৰ্টিলাইজাৰ লেয়াৰ মেনু এটা কৰিছোঁ, যাৰ প্ৰায় NPK মানে নাইট্ৰজেন, পটাছিয়াম,
হেৰিটো এইটো অলপ বেচিকেলি এইটো ধৰক মই দাঙি ধৰিছোঁ ইয়াৰ প্ৰায় বাকী ইয়াৰ নিয়েৰেষ্ট ভাৰ্মি কম্প'ষ্টতকৈ এইটো ভাল হয় যিটো NPK লেভেলটো খুব হেৰি হয় প্ৰায় 5 কেজি পেকেট কৰিছোঁ আকাশ আমি দেখিলোঁ বাহুবলী কণী সুন্দৰ কোৱালিটি এতিয়া গুৱাহাটীতো পাবলৈ লৈছে বৰ্তমান ক'ত ক'ত পোৱা যায় বাহুবলী কণী বৰ্তমান আমি আগৰ পৰা যোৰহাটত কৰি আছিলোঁ যোৰহাটততো পায় তাৰোপৰি শিৱসাগৰত পায় ডিব্ৰুগড় নুমলীগড় আৰু গুৱাহাটীত পায় মানে আৰু গোটেই অসম ব্যাপী কৰাৰ মানে কি এতিয়া কিমান প্ৰডাকশ্যন হয় এতিয়া আমাৰ নিয়াৰ এবাউট 45,000 মান এগছ আমি ডেইলি প্ৰডাকশ্যন কৰোঁ 45,000 কণী মানে সহজ সৰলকৈ তুমি মানুহক বা বুজাই কোৱা কাৰণ মানুহ আমাৰ গাঁৱৰ ৰাইজে চাই আছে হয় 45,000 কণী হয় 45,000 কণী পাৰ দিনত প্ৰত্যেক এদিনত 45,000 কণী হয় এই কেপাচিটি এটা লেয়াৰ ফাৰ্মখনৰ কেপাচিটি 45,000 আমাৰ লেয়াৰ ফাৰ্মখনৰ টোটেল বাৰ্ড কেপাচিটি 60,000 আছে 60,000 বাৰ্ড কেপাচিটি থাকোঁতে আমি এটা আমাৰ বেচ বাই বেচ প্ৰডাকশ্যন হয় এটা বেচৰ আমি লাষ্ট বেচ এটা প্ৰডাকশ্যন এতিয়ালৈকে পোৱা নাই কিন্তু নোপোৱাকৈও আমি ধৰক ধৰক যিমান এনেও ধৰক মোৰ যিখন 60,000 বাৰ্ডছ থকা ফাৰ্মখনৰ কেপাচিটি হিচাপত আমি প্ৰায় 50,000 মান মেক্সিমাম প্ৰডাকশ্যন পাব লাগে হয় আকাশ মই আগতে জনাই দিছোঁ আকাশৰ এই যোগাত্মকত এবাৰ আহিছিলে গতিকে তেওঁ বেকগ্ৰাউণ্ডটো মই ইমানকৈ সোধা নাই কাৰণ এবাৰ আমি ভালকৈ তেখেতৰ লগত পাতিছিলোঁ ইঞ্জিনিয়াৰিং পাছ কৰি তেওঁ বেংগলোৰৰ পৰা আছিলে বহুদিন কাম কৰিছিলে বিভিন্ন কৰ্প'ৰেট ছেক্টৰ আহি পেলাই নিজৰ ঘৰত আহি কাম কৰিলে আৰম্ভণি কিমানকৈ কৰিছিলে আৰম্ভণি মানে এইটো মই এটা প্ৰজেক্ট হিচাপে লৈছিলোঁ আমাৰ বেচটো এটা বেচৰ 12,000 বেচৰ প্ৰডাকশ্যন হয় গতিকে 12,000 বাৰ্ডছ থাকে গতিকে আমি ধৰক আমি 5টা বেচে আমি ষ্টাৰ্ট কৰিছিলোঁ মানে প্ৰডাক্ট কনষ্ট্ৰাকশ্যন ষ্টাৰ্ট কৰিছিলোঁ কিন্তু বেচ বাই বেচ যেতিয়া কৰিছিলোঁ আৰম্ভণি আমাৰ ফাৰ্ষ্ট 12,000ৰ পৰা থাকে এটা বেচৰ আমাৰ প্ৰডাকশ্যন 12,000 হয় লাহে লাহে বাঢ়ি গ'ল বঢ়াই দিয়া প্ৰত্যেকটো বেচ ৱাইজ আমি ধৰক প্ৰডাক্ট বঢ়াই আছোঁ আমাৰ ফুল কেপাচিটি মানে 5টা লেয়াৰ হাউচ হয় 5টা লেয়াৰ হাউচ আৰু এটা লেয়াৰ হাউচৰ কেপাচিটি হৈছে আমাৰ 12,000 বাৰ্ডছ আৰু 12,000 বাৰ্ডছ থাকিলে অন এন এভাৰেজ ধৰক 85%টো ভাল বুলি কয় প্ৰডাকশ্যন ধৰক এৰাউণ্ড চে এবাউট 10,000 এটা 10,000 মানে এটা হেৰিৰ পৰা কেপাচিটিৰ পৰা আমাৰ গতিকে আমাৰ 5টা লেয়াৰ হাউচ আছে গতিকে মেক্সিমাম কেপাচিটি আমি 50,000 মান এক্সপেক্ট কৰিছোঁ মানে এই আৰম্ভণিতে থলুৱা উদ্যোগীসকলে অনুষ্ঠানটো চাই আছে কোনোবাই কণীৰ প্ৰডাকশ্যন কৰিব বিচাৰিছে কাম বহুত লোকে কৰি আছে মানে আৰম্ভ কৰিব বিচাৰিছে আৰম্ভণিতে ইকনমি স্কেলত কিমানত আৰম্ভ কৰিব পৰা যায় নহয় আচলতে কি হয় এতিয়া বহুতখিনি ফাৰ্ম আছে উজনি অসমত প্ৰায় গোটেই অসমতে আছে তেজপুৰৰ ফালেও হৈছে বহুতে ধৰক 500, 1,000, 200, 300 তেনেকৈ কৰিছে 1,000 সেইটো আচলতে এনেকুৱা নহয় যে খুব লাৰ্জ স্কেলতে কৰিব লাগে তেনেকুৱাও নহয় সৰু স্কেলতো কৰিব পাৰে কিন্তু ধৰক গোটেইখিনি খালি চাইণ্টিফিক মেথড বা যিখিনি আমি বায়'ছিকিউৰিটি মেইনটেইন কৰিব লাগে যেনেকৈ পিগত ধৰক অলপ দেৰি আগতে প্ৰণৱে ক'লে ধৰক বায়'ছিকিউৰিটি বা ASFৰ কাৰণে বহুত প্ৰব্লেম হৈছে এতিয়া ধৰক আমাৰো ধৰক এটা বাৰ্ড ফ্লু টাইপৰ এটা আছে তেনেকুৱা নিচিনা বেমাৰ এটা সেইটো সাধাৰণতে চবেই নাহক বুলিয়ে ভাবি থাকে সদায় কিন্তু যিমান পাৰোঁ আমি আৰু তেনেকুৱা ধৰণৰ সৰু সুৰা বহুতখিনি বেমাৰ আছে যিখিনি ধৰক পল্ট্ৰি বা লেয়াৰৰ ছেক্টৰত বহুতখিনি এফেক্ট কৰে সেইখিনি ধৰক কাৰণে প্ৰিকশ্যন বা বাকীখিনিৰ কাৰণে চাইণ্টিফিক মেথডত কৰিবলৈ হ'লে মিনিমাম মোৰ মতে 5,000 মান কৰিলে ভাল হয় বা 2,000 মান কৰিব পাৰে আৰম্ভণি কৰিলে 5,000 যদি আৰম্ভ কৰিছোঁ মই যেনিবা গাঁৱৰ পৰা আৰম্ভ কৰিব খুজিছোঁ হয় কিমান টকা মূলধনেৰে আৰম্ভ কৰিব লাগিব যদি মই 5,000টো নকওঁ দৰকাৰ হ'লে ধৰক 1,000 যদি কৰিবলৈ হয় মানে ধৰক আপোনাৰ বাৰ্ড আৰু ধৰক আপোনাৰ যিটো কণী প্ৰডাকশ্যন অহালৈকে বাৰ্ড এণ্ড তাৰ ফিড মিলাই পিনি আপুনি ধৰিব পাৰে আৰু ধৰক যিখিনি ভেকচিন আছে মেডিচিন আছে সেইখিনি মিলে 5 লাখ টকা 1,000ৰ কাৰণে 5 লাখ টকা 1,000ৰ কাৰণে 5 লাখ টকা মূলধনে আৰম্ভ কৰিব পৰা যায় সেইটো অকল বাৰ্ডখিনি আৰু আপোনাৰ মানে ফিক্স এছেটটো আৰু হেৰি ফিক্স এছেটটো এক্সট্ৰা মাটি কিমান মান লাগে নে আৰম্ভ কৰিলে 1,000ৰ কাৰণে ধৰক আপোনাৰ একঠা মানে হ'ব লাগে একঠা মাটিত আপুনি কণী 5 লাখ টকা মূলধনেৰে কণীৰ প্ৰডাকশ্যন আৰম্ভ কৰিব পাৰে আৰু 1,000 কণীৰ পৰা আৰম্ভ কৰি ভৱিষ্যতলৈ 30,000 50,000 কৰিব পৰা যায় কণীৰ সাংঘাতিক ডিমাণ্ড আছে মই আহ্বান জনাম যিসকলে বিচাৰিছে ভালকৈ চাইণ্টিফিকেলি কৰিব পাৰে আকাশেও কিছুমান ছাপোৰ্ট কৰিব পাৰে টেকনিকেল ইনপুট দিব পাৰে আপোনালোকক যে কেনেকৈ বেমাৰ আজাৰ কথাখিনি আগতে কেনেকৈ কেপচাৰ কৰিব পৰা যায় ইঞ্চুৰেঞ্চ এংগলটো কৰিব পৰা যায় ইঞ্চুৰেঞ্চ এংগলটো ধৰক আমাৰে খুব প্ৰব্লেম হৈ আছে ডাঙৰ ফাৰ্মবোৰে
মানে ইঞ্চুৰেঞ্চটো পল্ট্ৰিত বিশেষকৈ মানে লেয়াৰত ইঞ্চুৰেঞ্চটো মানে প্ৰায় চবেই চেগা চুৰকাকৈ কৰে মানে এবাৰ কৰে নকৰে মানে ইয়াৰ কোনো পলিচিখিনিও ধৰক যিকেইটা ডাঙৰ ডাঙৰ কোম্পানী আছে নেশ্যনেল ইঞ্চুৰেঞ্চ ইউনাইটেড ইণ্ডিয়া ইঞ্চুৰেঞ্চ আমি গভৰ্ণমেণ্টকো মানে যিহেতু গভৰ্ণমেণ্টৰ বডি এখন আছে আছাম লাইফ ষ্টক ডেভেলপমেণ্ট ছ'চাইটি যিটো আমাৰ পল্ট্ৰি বা পিগাৰী ছেক্টৰটোৰ এটা পেৰেণ্ট বডি তেওঁলোকে চাই তেওঁলোককো মই ডক্টৰ পূৰ্ণানন্দ কোঁৱৰ হয় ডেপুটি ডাইৰেক্টৰ মই তেওঁকো সিদিনাখন কৈছোঁ যে আমাৰ বাকীখিনি প্ৰব্লেম ঠিক আছে গভৰ্ণমেণ্টে আমাক একো ছাবচিডিও নালাগে বা বাকী একো কৰিব নালাগে কিন্তু এই যিটো ইঞ্চুৰেঞ্চ ছেক্টৰটো যাতে আমাক অলপ চিম্প্লিফাইড কৰি দিয়ে সহজ কৰি দিয়ে যাতে এই আহ্বান আমি অতুল বৰা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ মাননীয় কৃষিমন্ত্ৰী পশুপালন মন্ত্ৰী মনোজ শইকীয়া তেখেত লাইফ ষ্টকৰ চেয়াৰমেন আপোনালোকক আমি চাই আছে যদি আপোনাক অনুৰোধ জনাব খুজিছোঁ যে এই যিটো ইঞ্চুৰেঞ্চৰ সমস্যা বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ কাৰণে আৰু বেছি সমস্যা হয় আমাৰ কণীটো ভালনে অসমৰ আমাৰ কণীটো বহুত ভাল মানে মেইন সেইটো মই জানিব বিচাৰিছোঁ মেইন কথা হৈছে কি হয় প্ৰথম হৈছে ফ্ৰেছ কণীটো একদম যেতিয়া আপুনি আমাৰ কণীটো আজি প্ৰডাকশ্যন কাইলৈ পৰহিলে 2-3 দিনৰ ভিতৰত মানুহে পাকঘৰত সোমাইগৈ হুৱেৰাজ অন্ধ্ৰপ্ৰদেশৰ কণী বা পাঞ্জাৱৰ কণী আমি পাকঘৰত সোমাবলৈতো 10 দিন লাগে আৰু এনেকুৱা এটা গৰমত দৰ্শক সেইটোৱে কথা 10-12-15 দিনীয়া কণীটো খাব নে দুদিনীয়া কণীটো খাব এদিনীয়া দুদিনৰ পিছত আৰু সেইকাৰণে থলুৱা উৎপাদন কৰাটো যিহেতু অসমৰ কণীটো ভাল থলুৱা উদ্যোগক এইকাৰণে প্ৰমোট কৰিব লাগে যে আপোনালোকে ফ্ৰেছ খাব পাৰে য়েছ আৰু তাৰোপৰি দানা যিটো কণীৰ ভিতৰৰ যিটো আমি য়কটো কওঁ কুহুমটো আমাৰ অলপ কুহুমটো হালধীয়া বা ৰঙা নিচিনা হয় যিটো বাহিৰৰ কণী যিবোৰ আহে তেওঁলোকৰ ফ্ৰেছ সেইটো অলপ পুৰণা হোৱাৰ কাৰণেও হয় আৰু তাৰোপৰি তেওঁলোকৰ দানাটো অলপ তেওঁলোকে কিছুমান বস্তু যিটো আমি ইয়াত এটা বেলেগ পৰিমাণত আমি চাই আছোঁ কেনেকৈ আমি ইয়াক আপগ্ৰেড কৰিব পাৰোঁ মানে কণীৰ কুহুমটো বিশেষকৈ বা যিটো আমাৰ মানুহে লোকেল নিচিনা পায় মানে কণীটো ধৰক আগৰ যিটো এতিয়া ধৰক আপুনি যেতিয়া অন্ধ্ৰৰ কণী এটা লয় যেতিয়া কুহুমটো ভাঙে বা বইল কৰে কুহুমটো বগা নিচিনা পাব আমাৰতো হালধীয়া নিচিনা পায় ৰঙা নিচিনা পায় মানুহে সেই আগৰ লোকেল বুলিয়ে বহুতে মানে হেৰি কৰে যে বহুতে কয় যে কণীটো বহুতে মোক আননোন নম্বৰৰ পৰা ফোন কৰে মোৰ নাম্বাৰটো পায় যে কণীটো খাই খুব ভাল লাগিছে মানে কণীটো আমাৰ আগৰ পুৰণা লোকেল কণীৰ নিচিনা লাগিছে মই এতিয়া চৰকাৰৰ ফালৰ পৰা কি কৰিব পৰা যায় আমাৰ উদ্দেশ্য হৈছে আমাৰ অসমীয়া থলুৱা উদ্যোগীসকলক ছাপোৰ্ট লাগে এটা লেভেল প্লেইং ফিল্ড লাগে যাতে কম্পিট কৰিব পাৰে আগবাঢ়ি যাব পাৰে প্ৰণৱ আজিৰ দিনত তোমাৰ আহ্বান কি হ'ব আমাৰ চৰকাৰৰ প্ৰতি আহ্বান কি হ'ব আহ্বানটো এনেকুৱা যে লাষ্ট 1.5 বছৰত আমি যিখিনি বিধ্বস্ত পৰিস্থিতিৰ সন্মুখীন হৈছোঁ এই পৰিস্থিতিটো মোকাবিলা কৰিবলৈ হ'লে আচলতে থলুৱা আমি পালকসকলক আৰু আগুৱাব লাগিব এনেকুৱা নহয় আমাৰ চাহিদাটো অনুসৰি আমি নিজে প্ৰডাকশ্যন নকৰিম বাহিৰৰ পৰা আনি পেলাই আমাৰ চাহিদাটো পূৰণ কৰিম সেইটোতো আমাৰ উদ্দেশ্য হ'ব নোৱাৰে আমি কম্পিট কৰিব পাৰোঁ না আমাৰ অসুবিধা কি আছে আমি পঞ্জাৱৰ গাহৰিৰ লগত আমাৰ চেলেঞ্জটো ক'ত চেলেঞ্জটো এনেকুৱা যে আমি যিটো লোকেল বুলি কওঁ আমাৰ লোকেল ব্ৰীড বুলি ক'বলৈ গ'লে বৰ্তমান অৱস্থাত আপুনি পিয়ৰ লাইন ব্ৰীডবোৰ পাবলৈ হয়তো অলপ দিগদাৰ হৈ গৈছে আমাৰ লোকেল ব্ৰীড কিছুমান আছে য়ৰ্কশ্বায়াৰ হওক হেমশ্বায়াৰ হওক ডিউৰক হওক আমাৰ NRCP যিটো আছে ৰাণীত থকা নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ অন পিক তেওঁলোকে যিটো ডেভেলপ কৰিছে ৰাণী নামৰ প্ৰজাতিটো চ' এই জাতবিলাকৰ আচলতে ক্ৰছবোৰ হৈ গৈছে অলৰেডি পিয়ৰ লাইন ব্ৰীড বুলিবলৈ বৰ্তমান অসমত বা নৰ্থ ইষ্টত বহুত কম চ' আমাৰ এই কোৱালিটিবোৰ বিল্ড আপ কৰোঁতে আমাৰ আচলতে আমি যিমানবোৰ দানাৰ ওপৰত গুৰুত্ব দিওঁ বাহিৰত হয়তো কিছু পৰিমাণে সেইটো কম্প্ৰমাইজ কৰা হয় বিকজ অফ দ্য ফেক্ট ডেট তেওঁলোকে কনজাম্পশ্যনটো কম কৰে তাত অল আমাৰ মাৰ্কেটটো টাৰ্গেট কৰি তেওঁলোকে প্ৰডাকশ্যন কৰে গতিকে তেওঁলোকে জাষ্ট কম্প্ৰমাইজ কৰে আমাৰ মানে কণীৰ নিচিনাকৈ আমাৰ গাহৰি কোৱালিটি বেটাৰ হ'ব পাৰে একদম এই ক্ষেত্ৰত কিন্তু গাহৰি উদ্যোগ মোৰ দৃষ্টিত অহা 10 বছৰত যথেষ্টখিনি উন্নতি হ'ব বুলি মই ভাবোঁ যদিহে আমাৰ উদ্যোগীসকলে জোৰ দিয়ে আৰু চৰকাৰে সহযোগ কৰে চৰকাৰে কি স্পেচিফিক সহযোগ কৰে প্ৰণৱক ক'বলৈ অনুৰোধ জনাইছোঁ সহযোগ কৰাটো আমি বিচাৰোঁ এই সময়ত হয় এতিয়া মই ফ্লাইং পিগ মোৰ নিজৰ ব্ৰেণ্ডটো বনাই আছোঁ তেনেকৈ ফ্লাইং পিগৰ আমি আচাৰৰ ওপৰত গুৰুত্ব দি আছোঁ আমাৰ কি বস্তু বনাই আমি কেঁচা মাংস আমাৰ প্ৰভাইড কৰোঁ পূৰা ফ্ৰেছ কেঁচা মাংস আমাৰ আউটলেটবিলাকত প্লাছ আমাৰ স্ম'ক পৰ্ক হয় আমাৰ আচাৰ হয় বাকী পৰ্কৰ আচাৰ হয় গাহৰি আচাৰ যিটো যথেষ্ট এতিয়া সঁহাৰি পাইছে আমাৰ চৰকাৰে কি স্পেচিফিক ছাপোৰ্ট দিব লাগে প্ৰথম অৱস্থাত লাষ্ট 1.5 বছৰত যিমানখিনি আমি হেৰুৱাইছোঁ সেইখিনিৰ কাৰণে পোৱালি প্ৰভাইড কৰিব পৰাকৈ ক্ষতিপূৰণ হোৱা যিখিনি ক্ষতিগ্ৰস্ত পালক তেওঁলোকক কেনেদৰে
পোৱালি মানে প্ৰথমে পোৱালি পিগলেট ছাপ্লাই এতিয়া প্ৰথম ইছ্যু হৈ আছে এতিয়া ভাল কোৱালিটি পিগলেট চৰকাৰে এই ক্ষেত্ৰত আনিব পাৰে হেল্প কৰিব নিশ্চয় পাৰে যদিহে তেওঁলোকৰ সদিচ্ছা প্ৰকাশ কৰে আশা কৰিছোঁ এইটো সদিচ্ছা আছে বুলি এইবাৰ বাজেটত দেখা গৈছে গুৰুত্ব দিছে হয় গাহৰিবোৰ গুৰুত্ব দিছে আমি আচলতে বিচাৰিছোঁ পিংক ৰিভলিউশ্যন আমি কৈ আছোঁ পিংক ৰিভলিউশ্যন আনিব লাগে পিংক ৰিভলিউশ্যন নৰ্থ ইষ্টত এটা ডাঙৰ হাব হয় ডাঙৰ উদ্যোগ আমি বেমাৰৰ ক্ষেত্ৰত ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত ইঞ্চুৰেঞ্চৰ যেনেকৈ আকাশ দাই ক'লে আমাৰ বাহুবলীৰ স্বত্বাধিকাৰী ইঞ্চুৰেঞ্চৰ যিবোৰ আমাৰ কমপ্লিকেশ্যনছ আছে সেই চিম্প্লিফাই কৰিব লাগে এজন সাধাৰণ পালক এজনে যাতে চিন্তা কৰোঁতে যে মই অন্ততঃ দেউলীয়া হ'ব নালাগে পৰ্যটন কেন্দ্ৰ বিধ্বস্ত অৱস্থাত আছে স্পেচিফিকেলি ৰাজেন কি কৰাটো বিচাৰে চৰকাৰক আমি অনুৰোধ জনাম আপোনাৰ দ্বাৰা আমি অনুৰোধ জনাম যাতে এই মানুহখিনিক সকাহ দিবৰ কাৰণে তেওঁলোকে আমাক পইচা দিব নালাগে অন্ততঃ বেংকৰ লোনটো যাতে কিবা এটা কৰিব পৰা যায় তাৰমানে ইণ্টাৰেষ্টটো ৰিম্বাৰ্ছ কৰিব পাৰে বেংকক হয় সেইটো আৰু বাকী ডিউটিজ চিজৰ কথা কি কোৱা যায় আমাৰ এতিয়া লাইচেঞ্চ ফিজটো আমাৰ বহুত হেৰি হৈ গৈছে আপোনাৰ যেনে বাৰৰ লাইচেঞ্চেই হওক বা ট্ৰেড লাইচেঞ্চেই হওক কিছুমান লাইচেঞ্চ আকৌ তেওঁলোকে আমাৰ পলিউশ্যন কণ্ট্ৰল বোৰ্ডৰ পৰা বহুত কিছুমান হেৰি আহিছে এই সময়ৰ কাৰণে ৰেহাই দিব পাৰি নেকি আপোনাৰ এইটো মই আহ্বান জনাওঁ এই সময়ত যিখিনি ফিক্স চাৰ্জ আছে ইলেক্ট্ৰিচিটি আমাৰ ইলেক্ট্ৰিচিটি বহুত ফিক্স চাৰ্জ দিবলগীয়া হয় যেতিয়া বন্ধ হৈ আছে বন্ধটো ডিচিশ্যন চৰকাৰ দিছে লকডাউনটো চৰকাৰ দিছে এই সময়ত ফিক্স চাৰ্জটো ৰিম্বাৰ্ছ মানে ৰেহাই দিব লাগে আৰু লাইচেঞ্চৰ কিছুমান এই দিনক ৰেহাই দিয়ক যেতিয়া বিজনেছ ভাল হ'ব আকৌ আপোনাক ধন্যবাদ জনাইছে মানস এইটো কওকচোন চৰকাৰে এতিয়ালৈকে কিবা কৰিছেনে দাদা মই ভাবোঁ চৰকাৰে কৰিছে নকৰা নহয় মই নকৰে বুলি কোৱা নাই বা কৰা মানে এনেকুৱা ইনোভেটিভ এপ্ৰ'চবিলাক মানে ফেচবুকত মানসক বহুত খুব দেখি আছিলোঁ কাৰণটো কিমান একদম অবভিয়াছলি আমাৰ আচলতে কি দাদা মানে আমি ইম'চনেল ইনভেষ্টমেণ্টটো কৰিছোঁ অকল ফাইনেন্সিয়েল ইনভেষ্টমেণ্ট কৰা নাই ইম'চনেল ইনভেষ্টমেণ্ট আছে আমাৰ এটা মানে ৰাইজ মানসে এইটোৱে বুজাইছে মাজুলীখন উন্নতি কৰাৰ কাৰণে এটা প্ৰক্ৰিয়াৰ কাৰণে তেওঁলোকে কৰিছে এইটো তেওঁ চাকৰি বাদ দি কৰিছে ৰাইজৰ কাৰণে কিবা এটা কৰাৰ স্বাৰ্থ আৰু মাজুলীৰ এইটো গেটৱে তাৰ পৰাই মাজুলীখনলৈ আদৰি নিবৰ কাৰণে এটা হেৰি আছে সেইকাৰণে আমি ভাবিছোঁ কেতিয়া ব্ৰিজ হয়গৈ নাজানো কিন্তু এতিয়াতো আমি অন্ততঃ মানুহখিনিক দেখাব পাৰিম আমি আচলতে বাহিৰত থাকোঁতেও এটা বস্তুৱে দেখিছিলোঁ দাদা সঁচা কথা ক'ব গ'লে যে মানুহখিনি বহুত গৰ্বৰে নিজৰ দেশখনক দেখায় আমাৰো মন গৈছিল মানে আমাৰ ঠাইখিনিও চাওক আপোনালোকে আহি আমাৰ ব্ৰহ্মপুত্ৰখনকো চাওক এনেকুৱা ঠাই আছে যিখিনি আমি কৰিব মন গৈছিলে কিন্তু এতিয়া লাহে লাহে দেখিছোঁ চৰকাৰী এপ্ৰ'চবিলাক যেন এই ট্ৰেডিশ্যনেল একদম প্ৰিমিটিভ ৱেতে গৈ আছে তেনেকুৱা ধৰণৰ লাগিছে যাৰ কাৰণে আমি ভাবোঁ অলপ অভিনৱ প্ৰচেষ্টা নাই বুলি ক'ব মই ভাবোঁ দাদা আমাৰ ইনিচিয়েলি এইটো সময়ত ছাৰ্ভাইভ কৰিবৰ কাৰণে অবভিয়াছলি আমাক এটা ধৰক আমাক হেৰি নালাগে ছাবচিডাইজ একো নালাগে আমি ফ্ৰীকৈ একো বিচৰা নাই কিন্তু এটলিষ্ট যিখিনি মানে লোন ছাবভেনশ্যন যিটো ইণ্টাৰেষ্ট ছাবভেনশ্যন টাইপৰ কিবা কিবি আছে যিহেতু আমাৰ ওচৰত বহুত এতিয়া ধাৰ হৈ গৈছে এইটো অপ্ৰিয় হ'লেও সঁচা কথা পাব্লিকত ক'ব লগা হৈছে বহুত ধাৰ হৈ গৈছে আৰু ফেমিলি টাইম বুলি ক'বলৈ আমাৰ নোহোৱাই হৈ গৈছে যিহেতু আমি বহুত ষ্টাফ ৰাখিব পৰা নাই মই এতিয়া আপোনাক কৈছোঁ লাজ কৰা নাই আজি এইটো প্লেটফৰ্মত ক'বৰ কাৰণে মই এৰাউণ্ড 20 days মান মই অকলেই আছোঁ নাওখনত অকলে থাকিছোঁ ৰাতি থাকিছোঁ দিনত থাকিছোঁ ষ্টাফ কিছুমান ঘৰত গুচি গৈছে তেওঁলোকৰ প্ৰব্লেমৰ কাৰণে আকৌ আহিছে আমি সেইখিনি এতিয়া নতুনকৈ আকৌ সেইখিনি মানুহকে ৰিক্ৰুইট কৰিছোঁ ধন্যবাদ জনাইছোঁ মানস আৰু খুব ভাল হ'ব মই এইটো কথা দিব পাৰোঁ চৰকাৰক এটাই অনুৰোধ জনাওঁ তেওঁলোকৰ ইণ্টাৰেষ্টটো তেখেতৰ কনচাৰ্ণখিনি তেওঁলোকে কিবা এটা কৰক আৰু তাৰ লগতে চৰকাৰে যদি মাৰ্কেটিঙত হেল্প কৰিব পাৰে এওঁ জাহাজখন এই হোটেলখন আমাৰ থলুৱা উদ্যোগী যিখিনি প্ৰকল্প যদি বাহিৰত ভালকৈ প্ৰসাৰ কৰিব পাৰে বজাৰ সৃষ্টিত হেল্প কৰিব পাৰে সেইটো খুব ডাঙৰ হেল্প হ'ব ইনফেক্ট এটা মই পটককৈ সময় এটা লৈছোঁ আমাৰ ৱাটাৰ স্পৰ্টছৰ বহুত স্ক'প আছে আচলতে আৰু ইয়াতে আমাৰ অথৰিটি বেলেগ বেলেগ হোৱাৰ কাৰণে পাৰ্মিশ্যনৰ কাৰণে দিগদাৰ হয় কিবা হয় এইখিনিতো আমি কাম কৰিব লগা আকাশ লাষ্টত সময় নাই আমাৰ এটা লাইনত নতুন কি প্ৰকল্প কৰিছে আকাশে এতিয়া আমি বাহুবলীটোৱে আকৌ এক্সপানশ্যন কৰিবলৈ গৈ আছোঁ নতুনকৈ আৰু প্ৰায় 70,000 বাৰ্ডছৰ আৰু এটা প্ৰকল্প কৰিছোঁ যোৰহাটৰ তিতাবৰ জালুকনি বুলি ইণ্ডাষ্ট্ৰিয়েল এৰিয়া এটা আছে তাতে আৰু তাৰ লগতে হেৰিটেজ লিকাৰ যিটো পৰম্পৰাগত হোৱাৰ কাৰণে গভৰ্ণমেণ্টে হয় সাজ বুলি আমি এটা ব্ৰেণ্ড এটা কৰিবলৈ লৈছোঁ অসমত প্ৰথম হ'ব এইটো প্ৰডাকশ্যন আমি ধৰক প্ৰায় অক্টোবৰ মানৰ পৰা প্লেনিং কৰিছোঁ আমি প্ৰডাকশ্যন কৰিব পাৰোঁ যাতে এপ্ৰুভেলখিনি হৈ গ'ল এপ্ৰুভেলখিনি লাষ্ট ষ্টেজত আছে মোটামুটি আৰু ধৰক আপুনি যিটো কৈ আছিলে গোটেইকেইটা ছেক্টৰৰ কাৰণে কি কৰিব পাৰে গভৰ্ণমেণ্টৰ ফালৰ পৰা এতিয়া আমাৰ ছেক্টৰটোত ধৰক মেইনলি ধৰক মোৰ যিটো মই কণী ছেক্টৰটোত কৈছোঁ কণী ছেক্টৰটোতো গভৰ্ণমেণ্টে কৰিব লগা বহুতখিনি আছে তেওঁলোকে বহুতখিনি আইডেণ্টিফাই কৰিছে কি কৰিব কি নকৰিব কিন্তু মেইনলি ধৰক আপুনি যিটো ক'লে 1,000 কেনেকৈ কৰিব 1,000 বা 500
এই প্ৰথম যিখিনি 5 মাহ যিটো আনপ্ৰডাক্টিভ টাইম এটা থাকে, যেতিয়া কণীটো দিবলৈ 5 মাহ লাগে এজনী লেয়াৰ বাৰ্ডছে, সেই প্ৰায় 4.5 মাহ 5 মাহমান লাগে। সেইখিনি সময়ত সৰু ফাৰ্মাৰ এটাৰ কাৰণে দিগদাৰ, তাৰ ভেকচিন বহুত থাকে, বেমাৰ আজাৰো কথা থাকে বা বহুতখিনি এটা এনভাইৰমেণ্টেলি হেৰি কৰিব লাগে। আমি মানে কি কৰিছোঁ, প্ৰায় সমবায় ভিত্তিক এটা চিন্তা চৰ্চা কৰি আছোঁ, যাতে আমি 5 মাহলৈকে বাৰ্ডছটো ডাঙৰ কৰি দিব পাৰোঁ নেকি। তাৰ কাৰণে আমি পইচা ল'ম, ধৰক কমপ্লিট বাৰ্ডছৰ পইচা, তেওঁলোকে জাষ্ট কণীটো প্ৰডাকশ্যন কৰাৰ আগে আগে আমি ফাৰ্মক হাতত তুলি দিম। ধন্যবাদ জনাইছোঁ। সেইটো অলপ গভৰ্ণমেণ্টেও সেইটো কথা হেৰি কৰি আছে। খুব ভাল কাম কৰিছে, আমি আশা কৰোঁ বাকীবোৰ উদ্যোগক আকাশে হেল্প কৰক, থলুৱা যিবোৰ নতুনকৈ কৰিব বিচাৰিছে। শেষত কি কোৱা, মানে চাহ উদ্যোগত এই ধৰণৰ উদ্যোগৰ কাৰণে কি ধৰণৰ চৰকাৰৰ পৰা ছাপোৰ্ট বিচাৰে? বৰ্তমান চাহৰ বজাৰটো সকলোৱে জানাই, গম পাইছে এতিয়া কেঁচা পাতৰ মূল্য কেনেকৈ কমি আহিছে। লাইচেঞ্চিং যিটো প্ৰক্ৰিয়া ক্ষুদ্ৰ চাহ খেতিয়ক এজনৰ বাবে এটা মাইক্ৰ' ফেক্টৰী হ'বৰ কাৰণে, সেই বস্তুটো সহজ কৰিব লাগে। বহুত মাহ ধৰি ফাইল পৰি থাকে, বা টি বৰ্ডৰ লাইচেঞ্চৰ পৰা আৰম্ভ কৰি ফুড ছেফটি। সৰু এটা উদ্যোগ এনেকুৱা এটা উদ্যোগ গঢ়ি তুলিবৰ কাৰণে সৰু এটা ফেক্টৰীয়ে এবছৰত খুব বেছি 500 বা 1000 কেজি চাহ বনাব পাৰে। সেইটো কাৰণে লাইচেঞ্চিং প্ৰক্ৰিয়াটো সহজ কৰিব লাগে, যাতে এই খেতিয়কসকলে সকলোৱে, খালি অৰ্গেনিকে নহয়, ইনঅৰ্গেনিকো যদি কোনোবা খেতিয়ক আছে। ধন্যবাদ জনাইছোঁ। মানে এই যিটো ৰেট মানে মেৰ পেজবোৰ বন্ধ কৰাব লাগে, থলুৱা লোকে ভাল কাম কৰি আছে আৰু যথেষ্ট উন্নতি কৰিছে। অসুবিধা হৈছে, এই অসুবিধাৰ সময়ত এই সকলো লোকক লগত থিয় দিয়াটো চৰকাৰৰ কাম। আজি মই এটাই অনুৰোধ কৰিম চৰকাৰক, এখেতসকলে যিখিনি সমস্যাৰ কথা কৈছে, এই সমস্যাখিনি ভালকৈ বুজক আৰু সমগ্ৰ অসমৰ থলুৱা উদ্যোগী হৈ পেলাই মই চৰকাৰৰ আহ্বান জনাওঁ, এই কৰোণাত বিধ্বস্ত হোৱা ৰাইজৰ যিখিনি মিনিমাম ছাপৰ্ট, বিশেষকৈ লোন বা লাইচেঞ্চিঙৰ ক্ষেত্ৰত বা ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত বা এপ্ৰুভেলছৰ কথাত, এইখিনি ক্ষেত্ৰত অসুবিধা ইমান নাই সহায় কৰাটো। মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাম এই ক্ষেত্ৰত নিজে চকু দিবলৈ। আৰু মই ভাবোঁ যে থলুৱা উদ্যোগীয়ে অসমৰ ভৱিষ্যত বনাব। আজিৰ দিনত চৰকাৰী চাকৰিৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আমি একো নহ'ল। বৰ্তমান দেশৰ ভিতৰতে প্ৰায় 22-24 নম্বৰত আমি আছোঁ জনমূৰি আয়ৰ ক্ষেত্ৰত। বাকী নীতি আয়োগৰ সূচাংকৰ ক্ষেত্ৰত বহু পিছ পৰি আছোঁ। এইকাৰণে আছোঁ কাৰণ আমাৰ উদ্যমিতা সংস্কৃতিটো নাই। আজি অনুষ্ঠানটোত সকলো অহাৰ কাৰণে, এই পজিটিভ ভাইবটোৰ কাৰণে, যোগাত্মক এই যিটো চিন্তাধাৰাটোৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। অনুষ্ঠানটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাই অনুষ্ঠানটো সামৰণি মাৰিছোঁ। ধন্যবাদ।